বৰ্তমান উপস্থিত আছোঁ পানীগাঁও থানাৰ নিচেই কাষতে গকুলধামত, কিয়নো চৰকাৰৰ ফালৰ পৰা কুৰবানী কৰা নিষেধাজ্ঞা কৰাৰ পিছতো এটা উট ধেমাজি জিলালৈ লৈ আহিছিল আৰু ধেমাজি জিলা লৈ আহোঁতে চিচি বৰগাঁও থানাত জব্দ কৰা হৈছিল আৰু সেই উটটো এতিয়া বৰ্তমান পানীগাঁও থানা সন্মুখৰ গকুলধামত ৰখা হৈছে। যিহেতু উটটো কিছু চিকিৎসাৰ প্ৰয়োজন, সেয়েহে মই সেই বিষয়ে এই গকুলধামৰ দুই এজন কৰ্তৃপক্ষৰ পৰা কথা জানিব বিচাৰিম। দাদা, আপোনাৰ পৰা জানিব বিচাৰিম, আমি গম পাইছোঁ ধেমাজি কুৰবানী কৰিবলৈ অনা এটা উট চিচি বৰগাঁও থানাত জব্দ কৰাৰ পিছত এই উটটি আমি পানীগাঁও গকুলধামত থৈছে বুলি আমি জানিব পাৰি আপোনালোকে ইয়ালৈ আহিছে। এই সম্পৰ্কে আপুনি কি ক'ব? আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰা হ'ব। ট্ৰিটমেণ্ট কৰাৰ পিছত যেতিয়া সুস্থ হ'ব আকৌ আগৰ জেগালৈ আপোনাৰ ঘূৰাই দিয়া হ'ব। আৰু আমাৰ ইয়াৰ ষ্টাফৰ আমাৰ দাদা দুজনে তেওঁক ৰেস্কিউ কৰি অনা হৈছে আৰু আমাৰ বাইদেউ সহযোগ কৰিছে। আপোনালোকৰ NGOৰ ফালৰ পৰা উটটো অনা হৈছে নে থানা কৰ্তৃপক্ষই সমজাই দিছে? আমাৰ আপোনাৰ NGO হেৰিৰ পৰাই অনা হৈছে আমাৰ, আৰু থানাৰ লগত সহযোগ কৰিছে। আনিছে আৰু এনেই উটটো আপোনাৰ ক'ত জখম হৈছে বুলি আপোনালোকে অনুমান কৰিছে? জখম বিশেষ ইয়াতে দেখিবই আপুনি, অলপ অলপ ইয়াত লাগিছে, হেৰি কৰিছে। ইয়াত এতিয়া পৰহি অনা হৈছে, ট্ৰিটমেণ্ট এতিয়া প্ৰায় হেৰি কৰা হৈছে। আজি চিকিৎসা কৰাৰ পিছত আপোনালোকে য'ৰ পৰা আনিছিলে সেই জেগাত আপোনাৰ যোগাযোগ কৰি আছে নেকি, তাৰ হেৰি চেৰি কৰাৰ পিছত তালৈ আকৌ ঘূৰাই পঠাব। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।